ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ আজি ক্লাছ 5-ৰ পাৰ্ট 1 সংখ্যাৰ প্ৰক্ৰিয়াৰ প্ৰশ্নসমূহ বুজাবলৈ চেষ্টা কৰিম। নলবাৰীৰ পৰা গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰৰ দূৰত্ব 83 কিলোমিটাৰ। নলবাৰীৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰ ইয়ালৈকে ইয়াতে লিখা আছে নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰ 79, নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰ 79 আৰু আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰ 4 কিলোমিটাৰ, মানে ইয়াৰ পৰা ইয়ালৈকে 4 কিলোমিটাৰ। তো টোটেল কিমান হ'ল? ইয়াৰ পৰা ইয়ালৈকে 79 আৰু এইখিনি 4, তেতিয়াহ'লে এইটো হ'ব 79 79 plus 4 কিমান হৈ গ'ল? 83। এইখিনি হ'ব ইয়ালৈকে 83। এইবাৰ চোৱা কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহলৈ, কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহ ইয়ালৈকে, কলাক্ষেত্ৰৰ পৰা চানমাৰীলৈকে 9 কিলোমিটাৰ আছে, ইয়াৰ পৰা চানমাৰী ইয়ালৈকে 9 কিলোমিটাৰ, ইয়ালৈকে 9 কিলোমিটাৰ, ইয়ালৈকে 9 কিলোমিটাৰ। আৰু চানমাৰীৰ পৰা তাৰকাগৃহ 3 কিলোমিটাৰ, ইয়াৰ পৰা ইয়ালৈকে 3 কিলোমিটাৰ। তো ইয়াতে আমি লিখিম 3 কিলোমিটাৰ। তো যোগ কৰি দিলে কিমান হ'ব? 9 3 12। তো ইয়াতে কিমান হৈ গ'ল? ইয়াতে হৈ গ'ল 12। 3 নম্বৰটো চোৱা, চানমাৰীৰ পৰা তাৰকাগৃহ হৈ নলবাৰীলৈ মুঠ দূৰত্ব। তো চানমাৰীৰ পৰা তাৰকাগৃহ হৈ এনেকৈ নলবাৰীলৈ, তো ইয়াতে কিমান হ'ব? চানমাৰীৰ পৰা তাৰকাগৃহলৈ, চানমাৰীৰ পৰা তাৰকাগৃহ কিমান আছে চোৱা, চানমাৰীৰ পৰা তাৰকাগৃহ 3 কিলোমিটাৰ, ইয়াতে লিখিলে 3 কিলোমিটাৰ। আকৌ তাৰকাগৃহৰ পৰা নলবাৰীলৈ কিমান আছে? তাৰকাগৃহৰ পৰা নলবাৰী 70 কিলোমিটাৰ, তাৰকাগৃহৰ পৰা নলবাৰীলৈ এনেকৈ 70 কিলোমিটাৰ, ইয়াতে লিখিম মই 70 কিলোমিটাৰ। যোগ কৰি দিলে কিমান হ'ব? 70 আৰু 3 73। ইয়াতে হ'ব এইকাৰণে 73। এইবাৰ চোৱা, গাইপতি 200কে 20জন ছাত্ৰ-ছাত্ৰীৰ পৰা কিমান সংগ্ৰহ কৰিব? 200 পূৰণ 20, ইয়াতে হ'ব 200 পূৰণ 20, এইখিনি পূৰণ কৰিলে কিমান হ'ব? 4000 হ'ব, 4000, ইয়াতে 4000 হ'ব, দেখিছা? এটা আমি লিখিছোঁ 4000, এইখিনি বুজি পাইছা তোমালোকে? নেক্সট আছে তোমাৰ এইখিনি। নেক্সট চোৱা, ইয়াতে গাড়ী ভাড়াৰ বাবদ 2200 টকা আদায় দিলে, তেন্তে মুঠ সংগৃহীত ধনৰ পৰিমাণ কিমান হ'ব? কিমান হাতত থাকিব? 4000 টকা আছিলে, 2200 টকা গাড়ী ভাড়া আদায় দিলে, এইটো যোগ কৰি দিলে কিমান হ'ব? 1800 হ'ব। বুজি পাইছা? সেইকাৰণে এইটো হ'ল 1800। 3 নম্বৰটো চোৱা, আঞ্চলিক বিজ্ঞান কেন্দ্ৰত প্ৰৱেশ টিকটৰ বাবে 21 জনৰ 10 টকাকৈ, 21 জনৰ 10 টকাকৈ কিমান হ'ব? 21 জনৰ 10 টকাকৈ, 21 জন আৰু 10 টকাকৈ, এইটো পূৰণ কৰিলে হ'ব 210 টকা, এনেকৈ 210 টকা। আৰু বাকী ৰ'ল কিমান? বাকী কিমান দিব?
1800 টকা আছিলে তাৰপৰা 210 টকা গ'লে কিমান থাকিব 1590 টকা ইয়াতে হ'ব 1590 টকা এতিয়া 4 নম্বৰতে চোৱা 65 টকাকৈ খৰচ কৰিলে খোৱাৰ বাবদ গাইপতি মানে 21 জন ল'ৰা ছোৱালী গৈছিলে 65 টকাকৈ 65 পূৰণ 21 কিমান হ'ব 1365 টকা তাৰপিছত চোৱা এই 1590 টকা আছিলে জমা এতিয়া 1365 টকা আকৌ খৰচ হ'ল এতিয়া তোমালোকে ইয়াতে 1590 পৰা 1365 যদি বিয়োগ কৰি দিয়া তোমালোকে কিমান পাবা 225 টকা পাবা তো ইয়াতে হৈ গ'ল তোমালোকৰ এইকাৰণে 225 টকা বুজি পাইছানে এতিয়া চোৱা নেক্সট প্ৰশ্নটো আছে 450 টকাৰ ৰন্ধক দেউতাকে দি পঠাইছিলে এখন বুঢ়ীয়াৰ সাধু কিতাপ কিনিলে 66 টকা এখন ইছপৰ সাধু 45 টকা এখন স্পোকেন ইংলিছ 82 টকা আৰু ৰংগুৰিয়াৰ পৰা কিতাপ 5 মূল্য 25 টকা মুঠতে ৰন্ধুৱে কিমান টকাৰ কিতাপ কিনিলে আৰু ৰন্ধুৰ হাতত কিমান টকা জমা থাকিব এইটো কাৰণে এইটো চোৱা বুঢ়ীয়াৰ সাধু কিতাপ কিনিলে আকৌ ইছপৰ সাধু কিনিলে স্পোকেন ইংলিছ কিনিলে 82 টকা ৰংগুৰিয়াৰ পৰা কিতাপ কিনিলে 125 টকা ৰন্ধুৱে মুঠ কিতাপ কিনিলে 318 টকা এতিয়া ৰন্ধুৰ হাতত দেউতাকে দিছিলে 450 টকা ৰন্ধুৱে খৰচ কৰিলে 318 টকা এতিয়া তাৰ হাতত জমা থাকিব 132 টকা নেক্সটটো চোৱা নেক্সটটো আছে এইটো তোমালোকৰ হেৰি লিখি পেলাইছে নেক্সটটো ইয়াতে আছে ইয়াতে চোৱা এইবিলাক কি কৰিব আছে আখৰেৰে লিখিব দিছে যে 352 আছে লিখিছে 352 এইটো লিখা আছে 600 আছে লিখিছোঁ 600 1556 এইটো লিখিছোঁ 1556 আৰু 1605 টো 1605 এনেকৈ লিখিছোঁ নেক্সটটো আছে নেক্সটটো এইখিনি এইটো 1930 টকা এইটো 1930 টকা 2018 এনেকৈ আখৰেৰে গোটেইকেইটা লিখি দিবা ঠিক আছে আজি ভিডিঅ'টোত এইখিনিয়ে আৰু পৰৱৰ্তী ভিডিঅ'টোত মই নেক্সট ইয়াৰ পিছৰ প্ৰশ্নখিনি দিব চেষ্টা কৰিম